হাই, মোৰ জীৱনৰ অন্য এটি দিনলৈ আপোনালোক সকলোকে স্বাগত। মই মোৰ নাকটো দেখুৱাইছোঁ কিয় জানেনে? কেইদিনমান আগতে এটা পিম্পলছ উঠিছিল, তাৰপিছতে এটা ভয়ংকৰ দাগ এৰি থৈ গ'ল আৰু মই মাইনাৰ লগত এতিয়া খেলি আছোঁ আৰু আপোনালোকক অলপমান দেখুৱাই আছোঁ। আৰু দেখোঁতে এতিয়া ৰাতি হৈ গ'ল আৰু ৰাতি আমাৰ বোৱাৰীজনীয়ে কৰি আছে ৰাতিৰ কাৰণে খানা ৰেডি আৰু ইয়াতে ভাত বহুৱাই দিছে আৰু যিহেতু ঠাণ্ডাৰ বতৰ সেইকাৰণে খৰিৰে বনাই আছে ভাত আৰু ইয়াতে তাই মোক আদা নহৰু আৰু পিঁয়াজ এই আটাইবোৰ ৰেডি কৰি দি আছে। কিয়নো জানেনে? ৰাতি হ'ব আজি চিকেন, কাৰণ আমাৰ ছানডে আৰু মানডে দুয়োটাই থাকে পুৰা ভেজ, একদম পিয়ৰ ভেজ। আদা নহৰু পিঁয়াজ এই একোৱে নচলে, আদা চলে, পিঁয়াজ আৰু নহৰু নচলে। সেইকাৰণে মানে আজি ৰাতিয়ে চিকেন হৈ আছে, কাৰণ দুদিন লাগাতাৰ একদম পুৰা ভেজিটেৰিয়ান হৈ যাব আৰু কিচেনটো, সেইকাৰণে তো চিকেন মটন এইবোৰ আনিলে সাধাৰণতে মোৰে ৰন্ধাৰ পালাটো পৰে চিকেন মটনটো, আৰু কেতিয়াবা মই যদি খুব কিবা কামত ব্যস্ত হৈ পৰোঁ তেতিয়া মায়ে বনায় আৰু কেতিয়াবা ভাই বোৱাৰীয়েও বনায় আৰু সেই মাংসটো অলপমান কমে বনায়, বেলেগ খানা বনাই লয়। তো বলক চাই লওঁ। গুড মৰ্ণিং এভৰিৱান। তো এতিয়া 12টা বজাৰ অলপমান টাইম বাকী আছে। তো আজি মই কৰি আছোঁ অলপমান স্কিন কেয়াৰ। তো প্ৰথম বছৰৰ মানে নতুন বছৰৰ এইটোৱে মোৰ প্ৰথমটো স্কিন কেয়াৰ আৰু মই চুলিত লগাই আছোঁ নেমুৰ লগত মিক্স কৰি নাৰিকলৰ তেল, আৰু মই অকল নাৰিকলৰ তেল ইউজ কৰোঁ কিয়নো মোৰ স্মেলত এলাৰ্জিৰ প্ৰব্লেম আছে, সেইকাৰণে মই কোনো ধৰণৰ চেণ্টে সহ্য কৰিব নোৱাৰোঁ। আৰু তাৰ লগতে নেমুটো অলপমান মুখতো লগাই আছোঁ, কাৰণ নেমু মুখত লগালে সেই ব্লেক হেডছবোৰ অলপমান নাইকিয়া হৈ পৰে, এনেকুৱা সকলোৱে কয় আৰু মই কৰি ভালো পাওঁ। তো এনেতো সময় নাপাওঁৱে, তো আজি দেওবাৰ বাবে অলপমান কামবিলাক কম থাকে মানে বেলেগ দিনৰ তুলনাত, সেইকাৰণে কৰি আছোঁ আৰু বহি আৰু ভাবিলোঁ আপোনালোকৰ লগত। চ' এই ব্লগত এইখিনিয়ে, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।